অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ স্বাধীনতা দিৱস বৰ্জনৰ সিদ্ধান্ত কেউ জনগোষ্ঠীক অনুসূচিত জাতিভুক্তকৰণৰ বিৰোধিতা সংগঠনৰ দিল্লীত PIL দাখিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেউ জনগোষ্ঠীক অনুসূচিত জাতিভুক্তকৰণক লৈ বিৰোধিতা কৰি আহিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে সংগঠনটোৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱা সভাপতি আৰু সম্পাদকক উষ্ম আদৰণি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ আমাৰ অনুসূচিত জাতি আৰু জনজাতিসকলক যি ধৰণে প্ৰতাৰণা কৰিছে আমাৰ যি অধিকাৰ খৰ্ব কৰিছে আৰু শেহতীয়াকৈ অসমৰ কেউট জনগোষ্ঠীক অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ বিৰুদ্ধে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অসমত আন্দোলন আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ লগতে মহামান্য উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আমি এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছোঁ যোৱা 1 আগষ্ট তাৰিখে আমি নতুন দিল্লীলৈ আমাৰ পৰিষদত এটা সজাই দল গৈছিলে ৰাজহুৱা স্বাৰ্থজনিত আবেদন বা PIL সম্পৰ্ক কাম কাজ আগবঢ়াইছিলে আৰু যোৱা 3টা দিন আমি নতুন দিল্লীত থাকি PIL দাখিলৰ সম্পূৰ্ণ কাম ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ এই ৰাজহুৱা স্বাৰ্থজনিত আবেদন বা PIL গ্ৰহণ কৰিছে আৰু অতি শীঘ্ৰে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ আদেশ প্ৰেৰণ কৰি কোনো কাৰণতে কেউট সম্প্ৰদায় অনুসূচীভুক্তকৰণৰ ব্যৱস্থা কৰিবলৈ যে নোৱাৰিব তাৰ সম্পৰ্কে নিৰ্দেশনা প্ৰেৰণ কৰিব কিন্তু এতিয়া কথাটো হ'ল অসম চৰকাৰে লাহে লাহে আপোনাক দেখিছে জনজাতিসকলৰ যি সংৰক্ষিত আৱেষ্টনী তাক ধ্বংস কৰিবলৈ উঠিবই লাগিছে অন্য কি শাসনত থকা দলটোৰ সভাপতি আমাৰ দিলীপ শইকীয়ায়ো এতিয়া মানে জনজাতি বেল ব্লকবিলাক ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই অনুসূচিত জাতি ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ এই চৰকাৰখন অনুসূচিত জাতি আৰু জনজাতি বিৰোধী গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি থাকিব আৰু আহি থকা সময়ত এই সংগ্ৰাম তীব্ৰতৰ হ'ব ঠিক তাৰ লগে লগে আমাৰ সম্পূৰ্ণৰূপে আইনৰ ওপৰত ভৰসা আছে আইনী প্ৰক্ৰিয়া চলি থাকিব গতিকে আজি আমি দিল্লীৰ পৰা এই বাৰ্তা লৈ আহিছোঁ যে এতিয়া আমি এখোজ আগুৱাই আহিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ত যি যুঁজ চলিব এই যুঁজ চলি থাকিব কিন্তু কোনো কাৰণতে যাতে অসম চৰকাৰে আমাক বঞ্চনা কৰিব নোৱাৰে প্ৰবঞ্চনা কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ যি প্ৰতিবাদ যি কাৰ্যসূচী চলি থাকিব ইতিমধ্যে অহা 15 আগষ্ট তাৰিখে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে সকলোবোৰ চৰকাৰী স্বাধীনতা দিৱস অনুষ্ঠান বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি আমি বিমানবন্দৰত প্ৰথম ঘোষণা কৰিছোঁ যে অহা 15 তাৰিখে অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ সকলোবোৰ চৰকাৰী অনুষ্ঠান বৰ্জন কৰা হ'ল আৰু তাৰ পিছত সমগ্ৰ ৰাজ্যব্যাপী যোৱা সময়ছোৱাৰ দৰে সম্পূৰ্ণৰূপে আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিক চলি থাকিব গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365